সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছো। বন্ধুসকল, ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ DEE আসাম ইয়াৰ ফালৰ পৰা নতুনকৈ লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী টিচাৰৰ ভেকেন্সি মুকলি কৰিছে। এটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট যিখন DEE অসমে মুকলি কৰিছে। সো ইয়াতে আপোনালোকে চাব পাৰে টোটাল কিমান ভেকেন্সি মুকলি কৰিছে। 10,673 টা ভেকেন্সি মুকলি কৰিছে, অৰ্থাৎ 10,673 টা পোষ্ট মুকলি কৰিছে। ইয়াতে লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী টিচাৰৰ পোষ্ট হয়। এইবিলাক চাব পাৰে। পেমেণ্টটো ইয়াতে দিয়া আছে যে 14,000 পৰা ষ্টাৰ্ট কৰি 70,000 প্লাছ গ্ৰেড পে, এইবিলাকো জানে আপোনালোকে। তো ইয়াতে কোনসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব সেইটো এতিয়া আমি আলোচনা কৰিম। সো চাওক, দ্য কেণ্ডিডেট এজ অন 30 September 2025 must be working as contractual and state pool teachers under SSA. লগতে কৈছে the candidate must complete minimum 3 years of continuous service as on 30 September 2025 as contractual and state poll teacher under SSA. 30 September 2025 ৰ ভিতৰত কেণ্ডিডেট গৰাকীয়ে কি কৰিব লাগিব? 3 বছৰৰ এক্সপিৰিয়েন্স থাকিব লাগিব এজ কন্ট্ৰেকচুৱেল আৰু লগতে যেটো ষ্টেট পোল টিচাৰ আছে ইয়াতে এপ্লাইটো কৰিব পাৰিব, বাকি কেণ্ডিডেটে কিন্তু নোৱাৰে। সো এই ভেকেন্সি এটা স্পেশালি তেখেতসকলৰ কাৰণে ওলোৱা হৈছে। নেক্সট 3 নম্বৰ পইণ্ট আছে, দ্য ৰিকুৱাৰ্ড একাডেমিক এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ফৰ এলিজিবিলিটি will be as per NCT norms as well as existing government rules and condition. So NCT rules মতে ইয়াতে হ'ব বাকি প্ৰসেছসমূহ। আৰু লগতে কৈছে এলিজিবল কেণ্ডিডেট শ্যাল এপ্লাই অনলাইন। যিসকল এলিজিবল হয় তেখেতসকলে অনলাইন এপ্লাই কৰিব লাগিব। ইয়াতে ডেটটো দিছিলে প্ৰথমতে 8 নৱেম্বৰ, কিন্তু 8 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হোৱা নাই, 14 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈ গৈছে ইতিমধ্যে, 2 দিন হ'ল। সো ইয়াতে লাষ্ট ডেটটো 30 নৱেম্বৰলৈকে ৰখা হৈছে। সো এইটো আপোনালোকে অনলাইন মোডতে এপ্লাইটো কৰিব লাগিব। নো অফলাইন এপ্লিকেশ্যন উইল বি একচেপ্টেড। কোন ধৰণৰ অফলাইন এপ্লিকেশ্যন ইয়াতে কৰিব নোৱাৰে। লগতে ইয়াতে কৈছে যে কেণ্ডিডেটসকলে ইয়াতে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব, বাকি যিবিলাক আপোনালোকৰ ইনফৰমেশ্যন আপডেটসমূহ পাই থাকিবলৈ যিটো DEE অফিচিয়েল ৱেবছাইট আছে সেইটো। সো অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে দেখিবলৈ পাব। চাওক, ফৰ কন্ট্ৰেকচুৱেল এণ্ড ষ্টেট পোল কন্ট্ৰেকচুৱেল টিচাৰ্ছৰ বাবে হয় ইম্পৰ্টেণ্ট ডেটসমূহ ইয়াতে 14 নৱেম্বৰৰ পৰা ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু মাজ ৰাতি 30 নৱেম্বৰলৈকে এপ্লিকেশ্যনটো চলিব। সৈতে হেল্প ডেস্কো দিয়া আছে। যদি কিবা আপোনালোকৰ ডাউট থাকে তেন্তে আপোনালোকে কল কৰিব পাৰে। এইটো নম্বৰ যিটো দিয়া আছে, নাইবা ইয়াতে ইমেইল ID এটা দিয়া আছে, এইটো কৰিব পাৰে। টাইমটো দিয়া আছে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5 বজাৰ ভিতৰত হ'ব লাগিব আৰু লগতে ৱৰ্কিং ডেছৰ ভিতৰত হ'ব লাগিব। এনি কুৱেৰিজ ৰিলেটিং টু ফিল এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বা ৰেজিষ্ট্ৰেশ্যন কৰোঁতে বা এপ্লিকেশ্যন কৰোঁতে বা ফটো আপলোড বা ছিগনেচাৰ আপলোড বা ডকুমেণ্ট আদি আপলোড কৰোঁতে যদি কিবা ধৰণৰ প্ৰব্লেম পাইছে দেন আপোনালোকে ইয়াতে কণ্টেক্ট কৰিব পাৰে। স্ক্ৰল কৰি দেখিবলৈ পাব ৰেজিষ্টাৰ অনলাইন বুলি, নতুন ৰেজিষ্ট্ৰেশ্যন আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত চাওক প্ৰচিড টু এপ্লাই, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অল দ্য ফিল্ডছ আৰ কম্পালচাৰী, সকলোকেইটা কম্পালচাৰী হয়। সো ইয়াতে আপোনালোকে চিলেক্ট কৰিব লাগিব পোষ্ট কেটেগৰী, যে আপোনালোকে কোনটোত এপ্লাই কৰিব বিচাৰে, লোৱাৰ প্ৰাইমাৰী নে আপাৰ প্ৰাইমাৰী, আপোনালোকে সেইটো চিলেক্ট কৰিব। দেন আপোনালোকে আসাম চেণ্ট্ৰেল অৰ আদাৰ টেট যিবিলাক আছে, যিটো হয় আপোনাৰ সেইটো চিলেক্ট কৰিব। নেক্সট হোৱাট এভাৰ কণ্ট্ৰেকচুৱেল অৰ ষ্টেট পোল কণ্ট্ৰেকচুৱেল টিচাৰ, আপুনি কণ্ট্ৰেকচুৱেল টিচাৰ হয় নে ষ্টেট পোল কণ্ট্ৰেকচুৱেল টিচাৰ সেইটো চিলেক্ট কৰিব। আপোনাৰ নামটো ইয়াতে লিখিব, মিডিল নেম থাকিলে লিখিব, মোবাইল নম্বৰ, ইমেইল ID দিব, এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব আৰু ইয়াতে ছাবমিট কৰিব। তাৰপিছত আপোনালোকে ডকুমেণ্টসমূহ আপলোড কৰিবলৈ অপশ্যন পাব আৰু এনেদৰে আপোনালোকে এপ্লিকেশ্যনটো কমপ্লিট কৰিব লাগিব। সেইবাবে যিটো অনলাইন এপ্লাই এইটো ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো ইয়াতে 30 নৱেম্বৰ ৰখা হৈছে। সো ভিডিঅ'টো ইমানেই আছিলে। যদি কিবা আপোনালোকৰ ডাউট আছিলে তেনে আপোনালোকে কমেণ্টত জনাব। ভাল নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব, নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব। থেংক ইউ।